আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আছে ডাঙৰ খবৰ। আপুনি বাৰু গছপুলি ৰোপণ কৰিছিল নে? গছপুলি ৰোপণ কৰি আপুনি ফটো আপলোড কৰিছিল নে বাৰু? যদি আপুনি গছপুলি ৰোপণ কৰিছিল বা ফটো উঠিছিল তেন্তে আপুনি শীঘ্ৰে লাখপতি হ'বৰ বাবে সাজু হওক, কিয়নো যিসকলে গছপুলি ৰোপণ কৰিছিল সকলো মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 টকা আৰু 1 এপ্ৰিলত আপুনি লাভ কৰিব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে। প্ৰথম পৰ্যায়ত আপুনি 10,000 লাভ কৰিব, দ্বিতীয় পৰ্যায়ত আপুনি 25,000 লাভ কৰিব, তৃতীয় পৰ্যায়ত আপুনি 50,000 টকা লাভ কৰিব। যদিহে আপুনি ভাল কাম কৰে, আপোনাৰ ব্যৱসায় আগবাঢ়ে, তেন্তে পুনৰ চৰকাৰে আপোনাক প্ৰদান কৰিব অধিক পৰিমাণৰ ধন। গতিকে আপুনি লাখপতি হ'বৰ বাবে সাজু হওক। এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। 1 এপ্ৰিলৰ পৰা লাভ কৰিব লাখপতি বাইদেউৰ ধন। যদি আপুনি গছপুলি ৰোপণ কৰিছিল তেন্তে আপুনি আৰু চিন্তা কৰিব নালাগে। গছপুলি ৰোপণ কৰিছিল, ফটো দিছিল, তেন্তে আপুনি লাভ কৰিবলৈ গৈ আছে 10,000 টকা। প্ৰথম কিস্তিত 10,000, দ্বিতীয় কিস্তিত 25,000, তৃতীয় কিস্তিত 50,000 টকা লাভ কৰিব। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া। প্ৰথম কিস্তিত 10,000 টকা 1 এপ্ৰিলত লাভ কৰিব 40 লাখ মহিলাসকলৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 টকা। 1 এপ্ৰিলত ঘোষণা কৰা হ'ব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে, বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে। ফোনযোগে আপোনাক উল্লেখ কৰিব যে আপুনি ধন লাভ কৰিবলৈ গৈ আছে। যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে, পৰৱৰ্তী সময়ত 25,000 টকা লাভ কৰিব। চৰকাৰে আপোনাক আগবঢ়াব অধিক পৰিমাণৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে, বৃহৎ ঘোষণা কৰিছে মহিলাসকলৰ বাবে। 1 এপ্ৰিলৰ পৰাই লাভ কৰিব লাখপতি বাইদেউৰ ধন। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। গতিকে আপুনি ব্যৱসায় কি কৰিব সেয়া আপুনি ঠিৰাং কৰি লওক। আপুনি হাঁহ পালন কৰিব, মুৰ্গী পালন কৰিব, নে তামোল পাণৰ দোকান দিব, চিলাই কাম কৰিব, কি কামৰ লগত আপুনি জড়িত হ'ব সেয়া আপুনি এতিয়াই ভাবি লওক আৰু সেয়া এতিয়াই আপুনি ঠিৰাং কৰি লওক আৰু সেইমতে আপুনি ব্যৱসায় আগবঢ়াওক, ব্যৱসায় আৰম্ভ কৰক আৰু চৰকাৰে আপোনাক ব্যৱসায় কৰিবলৈ দিব ধন। আপোনাক কিমান ধন লাগে সেয়া আপোনাক চৰকাৰৰ পৰা আগবঢ়াব। যদিহে আপুনি ভাল কাম কৰে, যদিহে আপুনি স্বাৱলম্বী হ'ব পাৰে, যদিহে আপোনাৰ ব্যৱসায় আগবাঢ়ে, তেন্তে আপোনাক পুনৰ চৰকাৰৰ পৰা প্ৰদান কৰিব ধন। গতিকে আপুনি বাৰু গছপুলি ৰোপণ কৰিছিল নে? আপোনাৰ মনত আছেনে যেতিয়া লাখপতি বাইদেউৰ বাবে বা 10,000 টকাৰ বাবে আপুনি আবেদন কৰিছিল, সেই সময়ত বাৰু আপুনি গছপুলি ৰোপণ কৰিছিল নে? যদিহে আপুনি গছপুলি ৰোপণ কৰিছিল তেন্তে আপুনি আৰু এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। গছপুলি ৰোপণ কৰা মহিলাই লাভ কৰিবলৈ গৈ আছে চৰকাৰী ধন। গছপুলি ৰোপণ কৰি যদি আপুনি ফটো উঠিছিল তেন্তে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ধন 10,000 টকা আপোনাৰ বেংক একাউণ্টত পোনে পোনে জমা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে যিসকল মহিলাই গছপুলি ৰোপণ কৰিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 টকা। প্ৰথম পৰ্যায়ত আপুনি 10,000 টকা 1 এপ্ৰিলত লাভ কৰিব। 1 এপ্ৰিলত আপুনি আপোনাৰ মোবাইল চাবলৈ নাপাহৰিব, আপুনি আপোনাৰ বেংক একাউণ্টটো পৰীক্ষা কৰিবলৈ নাপাহৰিব, কিয়নো 1 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। তাৰপিছতে প্ৰথম পৰ্যায়ত আপুনি যিহেতু 1 এপ্ৰিলত লাভ কৰিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা লাভ কৰিব, তৃতীয় পৰ্যায়ত আপুনি 50,000 টকা লাভ কৰিব। যদিহে আপুনি ভাল কাম কৰে তেন্তে পুনৰ চৰকাৰে আপোনাক প্ৰদান কৰিব অধিক পৰিমাণৰ ধন। আপুনি বাৰু গছপুলি ৰোপণ কৰিছিল নে সেয়া আপুনি কমেণ্টত জনাব পাৰিব। যদি আপুনি ৰোপণ কৰিছিল উল্লেখ কৰক কমেণ্টত যে গছপুলি আপুনি ৰোপণ কৰিলে। যদি আপুনি গছপুলি ৰোপণ কৰা নাই সেয়াও আপুনি উল্লেখ কৰিব পাৰিব কমেণ্ট কৰি। বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে কমেণ্ট কৰিছে, আপুনিও কমেণ্ট কৰক আৰু জনাওক গছপুলি আপুনি ৰোপণ কৰিছিল নে নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে গছপুলি যদি ৰোপণ কৰিছিল আপুনি চৰকাৰী ধন লাভ কৰিবলৈ গৈ আছে আৰু 10,000 টকা প্ৰথম পৰ্যায়ত লাভ কৰিব। গতিকে আপুনি কি ব্যৱসায় কৰিব সেয়া আপুনি আজিয়ে ঠিৰাং কৰি লওক। আপুনি হাঁহ পালন কৰিব নে মুৰ্গী পালন কৰিব, নে আপুনি তামোল পাণৰ দোকান দিব, চিপছৰ দোকান দিব, নে কি কৰিব আপুনি সেয়া আজিয়ে ঠিৰাং কৰি লওক। সেয়া আপুনি শীঘ্ৰে ভাবি লওক, কিয়নো 1 এপ্ৰিলত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 টকা। 40 লাখ মহিলাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'বলৈ গৈ আছে। গতিকে আপুনি যদি গছপুলি ৰোপণ কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টতো জমা হ'বলৈ গৈ আছে চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500
বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকোঁ সকলোৰে ঘৰত 10-12টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত 2টা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰী পত্নী, চৰকাৰী কৰ্মচাৰীও 3য় আৰু 4ৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। 2য় আৰু 1ম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকে খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500
বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকোঁ সকলোৰে ঘৰত 10-12টা সন্তান আছে, অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও 3য় আৰু 4ৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। 2য় আৰু 1ম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম, হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500
বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি